নোৱাৰি ৰাজপথলৈ ওলাই আহিল ৰাইজ কিয়নো বাৰে বাৰে বিদ্যুতৰ লুকাপকু বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰা হৈছে আৰু যাৰ বাবে ধুবুৰীত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে উৎকট গৰমত ধুবুৰীত উত্তপ্ত পৰিস্থিতি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা উলমালে ধুবুৰীৰ ৰাইজে আমি লৈ আহিছো বিশেষ খবৰ ধুবুৰীত বাৰে বাৰে বিদ্যুতৰ লুকাপকু আৰু উৎকট গৰমত বাৰে বাৰে বিদ্যুৎ কৰ্তনৰ পাছত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৰাজপথলৈ ওলাই আহিছে শ শ লোক দীৰ্ঘ সময় ধৰি বিদ্যুৎ কৰ্তনত অতিষ্ঠ ৰাইজ ওলাই আহিছে ৰাজপথলৈ তীব্ৰ প্ৰতিবাদ কৰিছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা উলুমাইছে কাৰ্যালয় ঘেৰাও কৰিছে ধুবুৰীৰ আগমনিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ আৰু যেহেতু ৰাজ্যত ভয়ংকৰ ৰূপত বৃদ্ধি হৈছে তাপমাত্ৰা বিদ্যুৎ যোগানত ব্যৰ্থ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজে উজাৰিছে তীব্ৰ ক্ষোভ আৰু আগমনি বৈদ্যুতিক উপসংমণ্ডলৰ প্ৰায় সংখ্যক গাঁৱতে নাই বিদ্যুৎ আৰু যাৰ বাবে অতিষ্ঠ হৈ পৰিছে লোকসকল উত্তেজিত ৰাইজে কাৰ্যালয় ঘেৰাও কৰি তলা উলুমাইছে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত তলা উলুমাইছে ধুবুৰীত এক উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে আনহাতে ভাঙাদুলি গাঁৱত কেৱল বিদ্যুতৰ তাঁৰ লগাই দায়িত্ব সামৰিছে বিদ্যুৎ বিভাগে বিদ্যুৎ যোগান ধৰিব নোৱাৰা অভিযোগ উত্থাপন কৰিছে লোকসকলে আৰু যাৰ বাবে বাৰে বাৰে লোড শেডিং কৰা হৈছে বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰাত অতিষ্ঠ হৈ পৰিছে লোকসকল আজি যেহেতু দিনৰ ভাগতে ভয়ংকৰ তাপমাত্ৰা বৃদ্ধি বৰ্তমানলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উৎকট গৰম ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহ অব্যাহত আছে আৰু তাৰ মাজতেই সঘন লোড শেডিঙত অতিষ্ঠ হৈ পৰিছে এইসকল ধুবুৰীৰ আগমনিৰ বাসিন্দাই আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক জবাবদিহি কৰিছে লোকসকলে আৰু আমি ধুবুৰীৰ দৃশ্য দেখুৱাই আছো পুৰুষ মহিলাসকল এনেদৰে ওলাই আহিছে উৎকট গৰমত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈছে এইসকল পুৰুষ মহিলাই এবাৰ দুবাৰ নহয় বাৰে বাৰে বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে এইসকল লোকে বিদ্যুৎ যোগান ধৰিব পৰা নাই বিদ্যুৎ বিভাগে আৰু উৎকট গৰমত এইসকল লোকে দহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যজুৰি যিহেতু ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহৰ ভয়ংকৰ বিদ্যালয়ৰ পাঠদানৰ সময়সীমা সাল সলনি কৰিবলগীয়া হৈছে তাৰ মাজতে বিদ্যুৎ বিভাগৰ এই কাণ্ডত এই লোকসকল অতিষ্ঠ হৈ পৰিছে বাৰে বাৰে বিদ্যুৎ কৰ্তন বাৰে বাৰে লোড শেডিং আৰু তীব্ৰ গ্ৰীষ্মপ্ৰবাহতে এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে লোকসকলে আৰু যাৰ বাবে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক জবাবদিহি কৰাৰ লগতে বিদ্যুৎ বিভাগৰ এইটো কাৰ্যালয় বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত তলা উলুমাইছে ধুবুৰীৰ আগমনিৰ ৰাইজে আমি এই দৃশ্য দেখুৱাইছো বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিছে লোকসকলে আৰু তাৰ পাছতেই তীব্ৰ ক্ষোভ উজাৰিছে বাৰে বাৰে বিদ্যুৎ কৰ্তনত অতিষ্ঠ হৈ পৰিছে আগমনিৰ ৰাইজ আৰু যাৰ বাবে এনেদৰে প্ৰচণ্ড গৰমত ৰাজপথলৈ ওলাই আহিছে লোকসকল আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য শুনক আমাৰ অফিসটো আমালোকে ঘেরাও কৰিছো এই কাৰণে আমালোকে সদায় আমালোকে কাৰেণ্টৰ বিলটো আমালোকে সদায় লৈ থাকে কিন্তু আমাৰ মিটাৰটো নজলাৰ কাৰণে আমালোকে যোৱা বছৰত আমালোকে এনেকুৱা এবাৰ ঘেৰাও কৰিছিলো কৰাৰ পিছত আমালোকে কামটো ইহঁতে দিয়াৰ পিছত আমালোকে MLA MP সবৰে ইলেকশন দি কিনে আমালোকে কৰিলো কিন্তু যোৱা বছৰ ঘেৰাও কৰাৰ পিছত আমালোকৰ তাতে শান্তনা দি কিনে পোষ্টটো গাড়াৰ পিছত আজিলৈকে আমাৰ লাইনটো নাই ইহঁতে খালি আহিলে আজি কালি পৰখি এনেকুৱা কৰি থাকে SDO ছাৰ এনেকুৱা কৈ থাকে কোৱাৰ পিছত আমাক আজিলৈকে কাৰেণ্ট দিয়া নাই কিন্তু বিলটো মাহে মাহে লৈ থাকে বিলটো 1 টকা কমি নাহে লাগিলে 1 টকা বেছি আহে আহাৰ পিছত এনেকুৱা যদি হয় আমাৰ ল'ৰা ছোৱালী আছে যে পঢ়িব নাপায় ইহঁতে এটা ফেচবুকত এটা মোবাইলত এটা কোৱেশ্চন দিয়ে সেইটো যদি পঢ়িব নাপায় ৰাতি যদি নপঢ়ে ছাৰৰ কমপ্লেইন আহি যায় আমালোকে কেনেকৈ লিখা পঢ়াটো শিকাম ইহঁতক তেনেহ'লে আমালোকে এনেকুৱা প্ৰব্লেম হ'লে গাঁৱত এনেকুৱা বুঢ়া মানুহ কিমান মৰি আছে অকল গৰমৰ কাৰণে হাৰ্ট এটাক হৈ মৰি আছে এনেকুৱা হোৱাৰ পিছত আজি যদি আমালোকে এনেকুৱা অসুবিধা হৈ থাকে আমালোকে ডেকা মানুহ এটা যদি মৰি যায় এটা ডেকা মানুহ মৰিলে এসপ্তাহ হোৱা নাই আজি এনেকুৱা মানুহ মৰিলে মৰাৰ পিছত আজিলৈকে সিহঁতে কাৰেণ্ট দিয়া নাই আমালোকে আহিলে
অফিসৰ পৰা মানুহ ফোন কৰি দিলে SDC ইয়াৰ পৰা গুচি যায় ক'ত ফিল্ডত চাই থাকে কি থাকে এনেকুৱা আমালোকে নামানো আমাক ট্ৰান্সমিটাৰ দিব 20 তাৰিখে দিয়া কথা আছিল আজিলৈকে দিয়া নাই এনেকুৱা হলে মানুহ কেনেকৈ চলিব আমাৰ মানুহ আজিলৈকে কৰিব পৰা নাই সৰু সৰু ল'ৰা ছোৱালী ৰাতি আজিলৈকে আমালোকে ল'ৰা ছোৱালী পঢ়িব নাই ৰাতিলৈকে এই যে ল'ৰা ছোৱালীবিলাক মেট্ৰিক পৰীক্ষা দিব মেট্ৰিক পৰীক্ষা দিলে পাছ নহ'লে কেনেকৈ হ'ব এনেকুৱা হ'লে আমালোকে সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত আছে সিহঁতৰ ছাৰা চাকৰি আছে চাকৰি থাকিলে নহ'ব সিহঁতৰ ভৱিষ্যত চাব কিন্তু আমাৰ ভৱিষ্যত ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত গুচি গ'ল কিন্তু আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতটো চাব লাগিব চাবৰ এনেকুৱা কাৰণে আমালোকে ইমান সহ্য কৰিব নোৱাৰোঁ সেইকাৰণে আজি আমাৰ ঘৰৰ গাঁৱৰ যিমান ল'ৰা ছোৱালী মাইকী মানুহ চব আহিছে আমাক SDO ছাৰে অহাৰ লগে লগে সিহঁতে গুচি গ'ল যোৱাৰ পিছত আমাৰ SDO ছাৰক আজি ট্ৰান্সমিটাৰ হওক SDO ছাৰক আমাক লাগিব সিহঁতৰ লগত কথা পাতিম দুদিনৰ ভিতৰত আমাক কাৰেণ্টটো লাগিবই নহ'লে আমাৰ ইয়াত অফিচে নালাগে ঘৰৰ কাগজ যদি অফিচ থাকি কিনে আজিলৈকে যদি আমালোকে এনেকুৱা অসুবিধা কৰি থাকোঁ তেনেহ'লে আমাৰ কি হ'ব সেইকাৰণে আজি আহিছোঁ SDO ছাৰ লৈ কিনে যাম নহ'লে সিহঁতৰ লগত কথা পাতিম আকৌ ট্ৰান্সমিটাৰ আমাক দিবই লাগিব সেইকাৰণে আজি আছোঁ থকাৰ পিছত SDO ছাৰ লাগিব বিলটো মাহে মাহে দি থাকোঁ দিয়াৰ পিছতো এনেকুৱা যদি হৈ থাকে তেনেহ'লে আমালোকে কি কৰিম আজিলৈকেতো বাচিব লাগিব না থকাৰ পিছত সেইকাৰণে আন্দোলন কৰি আছোঁ সেইকাৰণে কৈছে SDO ছাৰ আজি লাগিবই আমাৰ অফিচটো আমালোকে